দেশৰ শৌৰ্যবীৰ্যৰ ৰক্ষাৰ্থে টাই আহোম সমাজত প্ৰকৃতি পূজা সৰ্বজনৰ আয়ুষ আৰু শ্ৰীবৃদ্ধি কামনাৰে পৰম্পৰাগত উৎসৱ ৰাজ্যখনৰ টাই আহোম জনগোষ্ঠীৰ ধৰ্মীয় অনুষ্ঠান ৰিকখন মিউংখন শিৱসাগৰ জিলাৰ সামগুৰিত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে এই জনগোষ্ঠীয় তথা ধৰ্মীয় উৎসৱটি টাই আহোমসকলৰ এই উৎসৱ কোনো দেৱ-দেৱীৰ পূজা নহয় প্ৰকৃতিৰ হে পূজা আমি যিখিনি 101 চাকি জ্বলাইছো সেই চাকি বিকশৰকে যে মানে এটো মানে সৌৰমণ্ডলৰ প্ৰতীক গতিকে আমি এটো প্ৰকৃতি পূজাহে কৰিছো টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই লোক উৎসৱ জনগোষ্ঠীটোৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সকলোৱে ওলাই আহে পূৰ্বপুৰুষৰ পৰম্পৰা পালন কৰিবলৈ 1228 খ্ৰীষ্টাব্দৰ পৰাই পালন কৰি আহিছে এই উৎসৱ 1228 খ্ৰীষ্টাব্দৰ পৰা চুকাফাই ৰিকখন অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছিল কিন্তু তাৰ 600 বছৰ সেই অনুষ্ঠানৰ শক্তি বা সেই অনুষ্ঠানৰ মহাত্মা বা আয়ুষ মানুহখিনিক কেনেকৈ শক্তিবান কৰি ৰাখিব পৰা যিটো আধ্যাত্মিক যিটো ব্যৱস্থা আছিল তাৰ দ্বাৰাই মানে আজি 600 বছৰ ৰাজত্ব কৰিবলৈ মানে এইটো এটা সক্ষম হৈছিল জনগোষ্ঠীটোৱে ফুৰালুং ৰীতি-নীতিৰে পালন কৰা এই উৎসৱত তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰে এই উৎসৱত নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে কঢ়িয়াই আনিছে আশাৰ বতৰা আমগুৰিৰ পৰা নৱনীতা গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ